ক্ৰমান্বয়ে যুযুধান হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে বিজেপি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। অখিল গগৈয়ে এনে কিছুমান বিষয় উত্থাপন কৰিছে যিবোৰ বিষয়ৰ প্ৰশ্নৰ উত্তৰ দিয়াটো বিচাৰিছে বিজেপিয়ে। অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এৰিছে কেইবাটাও প্ৰশ্ন। একেটা সময়তে অখিল গগৈয়ে শেহতীয়া নিৰ্বাচনক লৈ মন্তব্য কৰিছে। অখিল গগৈয়ে বিজেপিৰ সেইসমূহ নীতিৰ বিৰুদ্ধে মন্তব্য কৰিছে যিসমূহ নীতিক লৈ বিভিন্ন সময়ত আঙুলি উঠাই বিভিন্নজনে সেইসমূহ নীতিক লৈ প্ৰশ্ন কৰিছে অখিল গগৈয়ে। আমি অখিল গগৈয়ে আজি সংবাদমেলত কি মন্তব্য কৰিছিল সেয়া শুনাব বিচাৰিছো। একো কৰা তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে না নাই মিচিঙক আমি 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? তিৱাক 6 শিডিউল, ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না 6 জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটোত লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং, আপোনালোকে সকলোৱে জানে। আৰু সেইকাৰণে বিজেপিৰ ভিতৰত থকা RSSৰ যিবিলাক ছাপৰ্টাৰ সিহঁতি লাহে লাহে ভয় খাইছে। কংগ্ৰেছে যেনেকৈ মুছলমানৰ শোষণ কৰিছিলে, এতিয়া হিমন্তই লাহে লাহে মুছলমান শোষণ কৰিব লাগে। আৰু হিমন্তটোতো সেইটো অভ্যাস আছেই, যিফালে এনেকৈ যায় সেইফালে শোষণ কৰি দিয়া, হয়নে নহয়? গতিকে এতিয়াতো বিজেপিয়ে বিৰাট ভয় খাইছে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে, সাংঘাতিক ভয় খাইছে। তো এতিয়া এটা বস্তু খাটাং, যোৱা যিটো উপনিৰ্বাচন এইটো প্ৰমাণ কৰি দিলে। যদিও বিজেপি জিকিছে 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ হৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলোঁ, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলোঁ। কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই। আনকি বৰাক উপত্যকালৈ আহি মই নিজে গম পালোঁ, ধলাই সমষ্টিততো মানে বিদেশী এজনকে ইয়াতে মানে ইলেকশ্যনত উঠাইছে বুলি ইয়াত ৰাইজে গোটেই হাল্লা লগাই দিছে। মোকতো কৈছে যে ইয়াৰ বাঙালী মানুহ ইমান যে ভোট কেনেকৈ পালে কংগ্ৰেছৰ কেণ্ডিডেটজন, কৈছে যে এই যিজনক উঠাইছে সেইজনৰ বিজেপিয়ে যিজনক উঠাইছে সেইজন হ'ল মানে বাংলাদেশ। আৰে আমি বাংলাদেশে কিয় ভোট দিম বুলি কৈছে মোক বাঙালী মানুহ। মানে ইয়াতে আজি বৰাক উপত্যকাৰ পুৰণি যিখিনি বেংগলী মানুহ, বেংগলী ভদ্ৰলোক, যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ, সেই মানুহবিলাকক ইম্পৰ্টেঞ্চ নিদি বাংলাদেশৰ পৰা অহা মানুহক কেণ্ডিডেটছাৰ দি এই কাম কৰাৰ কাৰণে ইয়াৰ খিলঞ্জীয়া বাঙালী লোকসকলেও এতিয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিছে। আমাৰে ভুল যে আমি বাঙালী লোকসকলক যিমানখিনি আমি তেওঁলোকৰ ইছ্যুজবিলাক ল'ব লাগিছিলে লোৱা নাই অপজিশ্যনে। আমি ভাবি আছিলোঁ যে বিজেপিয়ে গোটেইখিনি বাঙালী লৈ ল'লে, ইয়ালৈ আহিহে গম পাইছোঁ বাঙালী মানুহ পূৰা বেয়া পায় বিজেপি। এতিয়াহে গম পাইছোঁ বিদেশীক ইয়াতে নাগৰিক কি কয় আপোনাৰ ইলেকশ্যন খেলাইছে, আৰু সেইকাৰণে মাত্ৰ 9,000 ভোটতে জিকিলে এইবাৰ না। ধলাই সমষ্টিত অকল 9,000 ভোটত জিকিলে। ইয়াততো কংগ্ৰেছে একো কষ্টই কৰা নাই, মানুহে এনেই ভোট দিছে। কেলে? এই হিমন্তটো ঘৰুৱাব লাগে, ই বদমাছ আছে। এইটোতো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।